হেল্ল' বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আহক মই আজি আপোনালোকক কেইজনীমান হাই মিল্কিঙৰ গৰু দেখুৱাম গাই। সেই গোটেইকেইজনী গৰু বিক্ৰী কৰিব। আপোনালোকৰ যদি ভাল লাগে আপোনালোকে ল'ব পাৰিব। চাওক গৰুকেইজনী কোৱালিটি মই আপোনালোকক দেখুৱাই আছোঁ। এইজনী গৰু, এইজনী আপোনাৰ 20-25 দিন আছে আৰু জগিবলৈ। ছেকেণ্ড লেক্টেশ্যনৰ হয়। গাখীৰৰ কোৱালিটি ভালেই আৰু কোৱান্টিটিও ভাল। আপোনালোকে যদি ল'ম বুলি ভাবিছে মই স্ক্ৰীনত নম্বৰ দি দিছোঁ, সোনকালে যোগাযোগ কৰক বন্ধুসকল। কাৰণ এইবিলাক গৰু আৰু বেছি সময় ৰখি নাথাকে, যাবই। বিক্ৰী কৰিম বুলি কৈছে যেতিয়া চেল হ'বই। হয় বন্ধুসকল, যদি পচন্দ হৈছে আপোনালোকে সোনকালে যোগাযোগ কৰক। এইজনী চাওক কোৱালিটি আপোনালোকৰ চকুৰ আগত আছে। কোৱান্টিটিও আপোনালোকে ভালে পাব, সুন্দৰ কোৱালিটি। প্ৰেগনেণ্ট আৰু 20-25 দিন আছে জগিবলৈ, ছেকেণ্ড লেক্টেশ্যনৰ হয় বন্ধুসকল। মই আজি যিকেইজনী গৰু আপোনালোকক দেখুৱাম গোটেইকেইজনী হাই মিল্কিঙৰ হয়। যদি ভাল লাগে আপোনালোকে এটা লাইক কৰি দিব ভিডিঅ'টো চাই। এইজনী চাওক জাৰ্চি, ছেকেণ্ড লেক্টেশ্যনৰ জাৰ্চি। কি সুন্দৰ কোৱালিটি দেখিছে, অহাৰ গঠন চাওক। হয় বন্ধুসকল, এই গৰুজনী বিক্ৰী কৰিব। আপোনালোকক যদি প্ৰয়োজন সোনকালে যোগাযোগ কৰক মালিকৰ লগত। মই স্ক্ৰীনত নম্বৰ দিয়ে দিছোঁ। গৰুকেইজনী বেচিম বুলি কোৱাৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। আৰু গৰু আছে, মই আপোনালোকক দেখুৱাই আছোঁ। এজনীকে আপোনালোকে চাওক, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। চাওক বন্ধুসকল, কি সুন্দৰ কোৱালিটি। কোৱান্টিটিও আপোনালোকে ভালে পাব। লাগিলে মিল্কিং কৰি লৈ যাব পাৰিব। যিকেইজনী গাখীৰ আছে আপোনালোকে মিল্কিং কৰি লৈ যাব, 2 টাইম মিল্কিং কৰিব, একো অসুবিধা নাই। কি সুন্দৰ দেখিছে আপোনালোকে। হয় বন্ধুসকল, যদি ভাল লাগিছে আপোনালোকে ফোন কৰি চাব। এইজনী HF-ৰ হয়। এইজনী চাওক কোৱালিটি, অহাৰ গঠন চাওক। লগত চেউৰী পলি আছে। এইজনী গৰু বিক্ৰী হ'ব। HF ছেকেণ্ড লেক্টেশ্যনৰ হয়। এয়া চাওক, ফাৰ্ষ্ট আৰু ছেকেণ্ড লেক্টেশ্যনৰ গৰু আছে বন্ধুসকল। যদি আপোনালোকক প্ৰয়োজন সোনকালে যোগাযোগ কৰক। এয়া চাওক কি সুন্দৰ কোৱালিটি, কোৱান্টিটিও ভাল। আপোনালোকে গমেই পাইছে নিশ্চয় দেখি। এইজনী গৰু বিক্ৰী কৰিব। এইজনীও চাওক কোৱালিটি আৰু কোৱান্টিটি দুয়োটাই আপোনালোকে ভাল পাব। মই থাম্বনেইলত আপোনালোকে গমেই পাইছে হাই মিল্কিঙৰ গৰু আজি দেখুৱাম বুলি মই আপোনালোকক কৈছোঁ। কাৰণ বহুতো কৃষক বন্ধুৱে মোক সুধি আছে যে হাই মিল্কিঙৰ গৰু লাগে। সেইকাৰণে হাই মিল্কিঙৰ গৰু মই আজি আপোনালোকক লৈ আহিছোঁ। চাওক কি সুন্দৰ, ফাৰ্ষ্ট আৰু ছেকেণ্ড লেক্টেশ্যনৰ আছে। আপোনালোকে চাওক গৰুকেইজনী মই দেখুৱাই আছোঁ এজনীকে। এজনী গৰু বিক্ৰী কৰিব। যদি আপোনালোকক পচন্দ হৈছে সোনকালে যোগাযোগ কৰিব। মই স্ক্ৰীনত নম্বৰ দিয়ে দিছোঁ মালিকৰ লগত। খুব কম সময়ৰ ভিতৰত এই গৰুকেইজনী বিক্ৰী হৈ যাব। এয়া দেখিছে কোৱালিটি আৰু কোৱালিটি দুয়োটাই ভাল। মই কৈছোঁ আপোনালোকক এজনী গৰু দেখিছে আপোনালোকে। এই গোটেই গৰু বিক্ৰী কৰিব। লগত দমৰা পোৱালিও আছে কেইজনীমান চেউৰী পোৱালিও আছে। আপোনালোকৰ যোনজনী পচন্দ হয় সেইজনীয়ে ল'ব পাৰিব। নেট কমপ্লেইন নাই একো। এয়া দেখিছে গৰু, অল গৰু বিক্ৰী হ'ব। যিকেইজনী মই আপোনালোকক দেখুৱাই আছোঁ চাওক, গোটেইকেইজনী গৰু আপোনালোকে পাব। এজনী সুন্দৰ কোৱালিটি, অহাৰ গঠন চাওক আপোনালোকে বন্ধুসকল। হাই মিল্কিঙৰ হয়। কাৰণ ফাৰ্মত জানেই আপোনালোকে কম গাখীৰ দিয়া গৰু ৰাখি লাভ নাই। সেইকাৰণে অলপ হাই মিল্কিঙৰ গৰু ৰাখিব লাগে। এজনী গৰু বিক্ৰী হ'ব। চাওক কোৱালিটি, এজনী চাওক কোৱালিটি, লগত চেউৰী পোৱালি আছে। সুন্দৰ কোৱালিটি, অহাৰ গঠন চাওক। মই যিকেইজনী গৰু দেখুৱাইছোঁ বন্ধুসকল হাই মিল্কিঙৰ গৰু হয়। বাচ্ছাবিলাক সিফালে আছে, বাচ্ছাবিলাকক এতিয়া দেখুৱাই লাভ নাই। গৰুকেইজনী চাওক, খালী প্ৰথমতে গৰুকেইজনী চাবলগীয়া গৰু আছে। কাৰণ মিল্কিংটো মেইন আমাৰ। এয়া দেখিছে
সুন্দৰ কোৱালিটি ফাৰ্ষ্ট আৰু ছেকেণ্ড লেক্টেশ্যনৰে আছে। বন্ধুসকল সোনকালে যোগাযোগ কৰক যদি আপোনালোকে ল'ম বুলি ভাবিছে, আৰু ভাল পালে এটা লাইক কৰিব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব, যাতে যিসকলে গৰু ল'ম বুলি ভাবি আছে। বন্ধুসকল মোৰ চেনেলটো নতুনকৈ চাই আছে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই দিব, যাতে মই যি ভিডিঅ' বনাওঁ ন'টিফিকেশ্যনবোৰ সোনকালেই পায়। দেখিছে বন্ধুসকল কি ধুনীয়া কোৱালিটি গৰু। হাড় গঠন চাওক, মিল্কিং কেপাচিটিও ভাল। গোটেইকেইজনী গৰু বিক্ৰী হ'ব। বন্ধুসকল সোনকালে যোগাযোগ কৰিব যদি আপোনালোকক প্ৰয়োজন। মই স্ক্ৰীনত নম্বৰ দি দিছোঁ। এইটো এতিয়া চেউৰী পোৱালি দেখিছে কি সুন্দৰ, জগা বেছি দিন হোৱা নাই। গোটেই গৰুকেইজনী 10-15 দিনৰ ভিতৰত আছে। গোটেই গৰুকেইজনী সুন্দৰ গাখীৰ আছে। দেখিছে বন্ধুসকল আপোনালোকে গৰুকেইজনী চাওক, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। মই আপোনালোকক দেখুৱাই আছোঁ এজনী গৰু। ঠিক আছে বন্ধুসকল, আৰু ইয়াৰ আগত যিটো মই চেউৰী গৰু আৰু গাই গৰু ভিডিঅ' দিছিলোঁ, গোটেই গৰুকেইজনী বিক্ৰী হৈ গ'ল। ইয়াত দেখিছে বন্ধুসকল কি ধুনীয়া গৰু, সুন্দৰ কোৱালিটি, কোৱান্টিটিও ভাল, কোৱালিটিও ভাল। আৰু এটা আছে, এইটো বিক্ৰী কৰিব। ঠিক আছে বন্ধুসকল, আৰু বেছি দীঘলীয়া নকৰোঁ, আৰু এইখিনিয়ে গৰু আছিলে। এইখিনি গৰু বিক্ৰী কৰিব, মই আপোনালোকক দেখুৱালোঁ। ঠিক আছে বন্ধুসকল, ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা পালে। এইজনী চেউৰী পোৱালি চাওক কি সুন্দৰ কোৱালিটি।